Police go back, go back, go back. सरकार go back, go back, go back. বিভাগের কাম নাই, কাম নাই, কাম নাই। বিভাগের কাম নাই, কাম নাই, কাম নাই। বিভাগ অফিসার শর্মা go back, go back, go back. জেলা প্রশাসনের কাম নাই, কাম নাই, কাম নাই। জেলা প্রশাসনের কাম নাই, কাম নাই, কাম নাই। জেলা প্রশাসন মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। অসম পুলিশ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। গৃহ বিভাগ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। দিল্লি পুলিশ হাই, 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 হাই। বিভাগ অফিসার শর্মা অসম পুলিশ হাই, 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 হাই। অসম পুলিশ হাই, 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 হাই। ওয়াসিম খানের কতি হিগরে গ্রেফতার করে, গ্রেফতার করো, গ্রেফতার করো। প্রফেসর বানা কতি হিগরে নিয়াই পাক, নিয়াই পাক, নিয়াই পাক। প্রফেসর ভাই জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শ্রমিকের পথ হুকুম নীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। প্রফেসর বানা কতি পাক, নিয়াই পাক, নিয়াই পাক। ওয়াসিম খানের কতি হিগরে গ্রেফতার করে, গ্রেফতার করো, গ্রেফতার করো। অসম পুলিশ go back, go back, go back। জেলা প্রশাসন go back, go back। গুন্ডার লগত মিতিৰালি বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। গুন্ডাৰ লগত মিতিৰালি বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। 14 বছৰীয়া শিশুক ন্যায় দিব নোৱাৰা প্ৰশাসন মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। 14 বছৰীয়া শিশুক ন্যায় দিব নোৱাৰা প্ৰশাসন মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। জিলা প্ৰশাসনৰ কাম নাই, কাম নাই। জিলা প্ৰশাসন লে সেই আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আউটসাইড লং লে, লং লে, লং লে। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আমাক নহব, নহব। কাম নাই, কাম নাই। আমার দাবি আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। লাগিবই, লাগিবই, লাগিবই। গুন্ডাই অসিগতি শীঘ্ৰে নিলম্বন কৰিব লাগিবই, লাগিবই, লাগিবই। গুন্ডাই অসিগতি শীঘ্ৰে নিলম্বন কৰিব লাগিবই, লাগিবই, লাগিবই। এসপি মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। গোলাঘাট এসপি মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। গোলাঘাট জিলা প্ৰশাসন মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। লাগিবই, লাগিবই। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আউটসাইড লং লে, লং লে, লং লে। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। পুলিশ প্ৰশাসনৰ কাম নাই, কাম নাই, কাম নাই। পুলিশ প্ৰশাসনৰ কাম নাই, কাম নাই, কাম নাই। গুন্ডাৰ লগত মিতিৰালি নচলিব, নচলিব, নচলিব। গুন্ডাৰ লগত মিতিৰালি নচলিব। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আমাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আউটসাইড কৰিব লাগিবই, লাগিবই, লাগিবই। গুন্ডাই অসিগতি শীঘ্ৰে নিলম্বন কৰিব লাগিবই, লাগিবই, লাগিবই। আমাৰ ল'ৰাক ন্যায় লাগিবই, লাগিবই, লাগিবই। আমাৰ ল'ৰাক ন্যায় লাগিবই। জিলা প্ৰশাসনৰ কাম নাই, কাম নাই, কাম নাই। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। চাহ শ্ৰমিক জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শ্ৰমিক পদ্ধতি নচলিব, নচলিব, নচলিব। গুন্ডাৰ লগত পুলিচৰ মিতিৰালি নচলিব, নচলিব, নচলিব। গুন্ডাৰ লগত পুলিচৰ মিতিৰালি নচলিব, নচলিব, নচলিব। গুন্ডাক সহায় কৰা পুলিচক মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। গুন্ডাক সহায় কৰা পুলিচক মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। আউটসাইড জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমাৰ ল'ৰাক ন্যায় দিব লাগিবই, লাগিবই, লাগিবই। আমাৰ ল'ৰাক ন্যায় নিশ্চিতভাৱে আমি এটা কথা উপলব্ধি কৰিব পাৰিলোঁ বা গম পালোঁ আৰু দেখিলোঁ আমি গোলাঘাট আৰক্ষী প্ৰশাসনে যে কিমান শক্তিশালী হিচাপে তেখেতসকলে জনহিতে বা জনহিতাৰ্থে কাম কৰে তাৰ এটা জল পট এটা আমি ইয়াত উপলব্ধি কৰিব পাৰিলোঁ। আমি ধিক্কাৰ জনাইছোঁ আৰক্ষী প্ৰশাসনসকলক। আজি খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত আউটপোষ্টত যেতিয়া আমাৰ এগৰাকী 9 বছৰীয়া
16 বছৰীয়া ছাত্ৰ এগৰাকীয়ে আমাৰ পুলিচ থানাৰ ভিতৰত যে সুৰক্ষিত নহয়, পুলিচ থানাৰ সুৰক্ষিত নহয়, প্ৰশাসনে কিমান শক্তিশালী হিচাপে যে কাম কৰিব পাৰে বা ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ জনসাধাৰণক বা আমাৰ জনতাক, তাৰ কাৰণে আমি পটপটকে আমি আজি গম পালোঁ। আমি অসম পুলিচ তথা গোলাঘাট পুলিচক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেখেতসকলে যে তেখেতসকলৰ থানাৰ ভিতৰত সোমোৱাই লৈ এগৰাকী গুণ্ডা, এটা ভেৰণীয়া গুণ্ডা তেখেতসকলে পুহিছে। আজি খুমটাই আৰক্ষী থানাই ভেৰণীয়া গুণ্ডা পুহিছে আৰু তাত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা জনতাক যি ধৰণৰ অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ চলাইছে, তেখেতসকলে আজি পৰ্যন্ত অত্যাচাৰ গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি ধিক্কাৰ দিছোঁ আৰক্ষী প্ৰশাসনক, খুমটাই, কমৰগাঁও আৰু গোলাঘাট প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। আমি নিশ্চিতভাৱে আজি প্ৰতিবাদ আৰক্ষীৰ বিৰুদ্ধে হয়। তেখেতসকলৰ কোনো কাম নাই। এগৰাকী ছাত্ৰ যদি ভিতৰত সোমাই মাৰিব পাৰিছে, তেখেতৰ কি কাম আছে থানাৰ ভিতৰত? কিবা কাম আছে নাই বাৰু? একো কাম আছে জানো? গতিকে সেই আৰক্ষীসকলক আমি নিতম দায়িত্বত থকা, কৰ্মৰত থকা আৰক্ষীসকলক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগিব। ৱাছিম খানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যিসকল ব্যক্তিক 5জনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে বাকীসকলক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু উচিত তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগিব। অন্যথা এই প্ৰতিবাদ আজি সৰু সুৰা প্ৰতিবাদ নহয়, এইটো আমাৰ জনগোষ্ঠীৰ প্ৰতিবাদ। এইটো হয় আমাৰ জনজাতিটো, আমাৰ চাহ জনগোষ্ঠীক যে জল পটকে যে মানুহ ঘিণ কৰে, অত্যাচাৰ চলায়, সেইটো প্ৰমাণিত হৈছে। এইটো আমি মুছলমান মানুহক আমি ধৰ্মক আমি গালি দিবলৈ যোৱা নাই, কিন্তু মুছলমান কিছুমান এনেকুৱা লোক আছে অসমক যে এতিয়াও যে তেখেতে আপোন বুলি অসমীয়াক ভাবিব নোৱাৰে, এটা প্ৰমাণিত হৈছে। এইটো অসমৰ জনতাৰ কাৰণে, অসমীয়াৰ কাৰণে এটা প্ৰমাণিত হৈছে যে অসমীয়া মানুহক যে তেখেতসকলে সহজ ভাৱে ল'ব নোৱাৰে, যে এইটো যে বা নিজৰ কৰিব নোৱাৰে, যে সেই মুছলমান কিছুমান লোকে ইয়াৰ কাৰণে জাতিটোকলৈ কলংকিত হয়। তেখেতলোকে মানৱ নহয়, তেখেতসকলে দানৱ। আজি তালিবানী যে কৈ তেখেতৰ যিজনে এই ল'ৰাজনক অত্যাচাৰ চলাই ভিতৰত সোমাই নাঙঠ কৰি তেখেতৰ গুপ্তাংগত অত্যাচাৰ চলাইছে, সেই অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰো। আজি যদি খুমটাই প্ৰশাসন বা আমাৰ জিলাৰ প্ৰশাসনে দেখি পাইছো, তেখেতসকলে যদি ৱাছিম খানক যদি গ্ৰেপ্তাৰ নকৰে, আমি সহ্য কৰিব, আমি ধৈৰ্য ধৰিব নোৱাৰো। আৰু আহোঁতে জংগী আন্দোলন হ'ব। আৰু আটাইতকৈ ডাঙৰ লাজৰ কথা এটাই হৈছে যে খুমটাই আৰক্ষী থানাৰ ভিতৰত এটা ছাত্ৰ যেতিয়া সুৰক্ষিত নহয়, এইটো অলপ ডাঙৰ কথা নেকি? প্ৰশাসনৰ অলপ ডাঙৰ লাজৰ কথা নেকি? এইটো কি কাম আছে সিহঁতৰ ইয়াত? এই থানাত কি কাম আছে সিহঁতৰ? এগৰাকী ছাত্ৰক তেখেতসকলে নিৰাপত্তা দিব পৰা নাই। এনেধৰণৰ প্ৰশাসনক কনিষ্টবল IC যোন আছে ইয়াত অতি শীঘ্ৰে নিৰূপণ কৰিব লাগিব, বৰ্খাস্ত কৰিব লাগিব। নহ'লে আমি ক্ষান্ত নথওঁ। আজি এটা বাগান মাত্ৰ আমি বন্ধ কৰি ইয়াত আহিছোঁ। আমাৰ বাদলি বাগান চাহ বাগিচাৰ 6খন বাগিচা 20,000 মানুহ ইয়াত গোট খাব। ইয়াত সেইসকলক যদি প্ৰশাসনক যদি এই পুলিচকেইটাক যদি বহিষ্কাৰ নকৰে, চাকৰিৰ পৰা বহিষ্কাৰ নকৰে, ৱাছিম খানক যদি গ্ৰেপ্তাৰ নকৰে, আৰু এই ল'ৰাটোক যদি আমাৰ ভুক্তভোগী ল'ৰাজনক যদি তেখেতক উচিত ন্যায় প্ৰদান নকৰে, হয়তো ইয়াত 20-30 হাজাৰ মানুহ আমি প্ৰতিবাদ। এই প্ৰতিবাদ আজি আমাৰ বিৰত নহয়, আমাৰ অবিৰত প্ৰতিবাদ চলিব। আমাৰ এই প্ৰতিবাদ আমাৰ যেতিয়ালৈকে আমাৰ এই ভুক্তভোগী ল'ৰাটো যদি ন্যায় নাপায়, অবিৰত প্ৰতিবাদ আমি দাবী জনাইছো। আমি সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছো, আপোনাৰ এই গৃহ দপ্তৰৰ পপুলাৰ স্বৰূপটো আমি ইতিমধ্যে গোলাঘাটে গম পালো। আমি হয় ন, আমি গম পালো আপুনি যে আপোনাৰ গৃহ দপ্তৰ নিজে ৰাখি যে আপুনি কিমান শক্তি দিবে জনসাধাৰণৰ, আপুনি জনহিতাতে কাম কৰিছে যে প্ৰশাসনে। এই যে গোলাঘাটৰ পৰা প্ৰতি হৈছে যে আপোনাৰ পপুলাৰ স্বৰূপ ক'ত আছে, গতিকে গৰিহণা দিছো, ধিক্কাৰ দিছো। আপুনি নিজে হস্তক্ষেপ কৰক আৰু এই বিষয়টো এক তদন্ত কৰি আনি সেই দোষীসকলক এটা কৰায়ত্ব কৰি এটা শাস্তি দিব লাগে, আমি এখন দাবী জনাইছো। হয়, চাওক, এই অতিকৈ দুৰ্ভাগ্যজনক কথা যে থানাৰ ভিতৰতে এগৰাকী 16 বছৰীয়া ছাত্ৰক আচলতে আৰক্ষী প্ৰশাসনৰ উপস্থিতিত এগৰাকী গুণ্ডা, আচলতে ৱাছিম খান নামৰ যিগৰাকী ব্যক্তি, তেখেতসকলে মাৰধৰ কৰিলে। আৰু আমি আঠছা গোলাঘাট জিলা সমিতিৰ লগতে খুমটাইবাসী ৰাইজে প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমান পৰ্যন্ত তেখেতক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। ই অতিকৈ অসম আৰক্ষীৰ কাৰণে লজ্জাজনক ঘটনা। আৰু আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ যে এগৰাকী শিশুক বা এগৰাকী কিশোৰৰ তেওঁলোকৰ যিটো সুৰক্ষা আইন থাকে, এই আইন যিটো ভংগ কৰিছে যিগৰাকী ৱাছিম খান নামৰ ব্যক্তি, আৰু তেখেতসকলক যি আৰক্ষী বিষয়াসকলে সহযোগিতা কৰিছে, এই আটাইতকৈ দুৰ্ভাগ্যজনক কথা বুলি আমি আখ্যা দিছোঁ। আৰু অতি শীঘ্ৰে যদি এই ঘটনাটোৰ লগত জড়িত থকা যিসকল
পাখণ্ড ব্যক্তিসকল আছে তেখেতসকলক যদি কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান নকৰে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি আমি সংবাদ মাধ্যমৰ যোগেদি কথাটো অৱগত কৰিছোঁ। আৰু এটা কথা সংবাদ মাধ্যমৰ যোগেদি আমাৰ গোলাঘাট জিলাৰ আয়ুক্ত তথা গোলাঘাট জিলাৰ আৰক্ষী বিষয়াক অৱগত কৰাব বিচাৰিছোঁ যে আপোনালোকে যদি এই আৰক্ষী বিষয়াসকলক যদি আমাৰ এই যিটো যে ৱাছিম খান নামৰ ব্যক্তিগৰাকীয়ে যি ভুল কৰিলে তেখেতসকলৰ যদি মিতিৰালি কৰি তেখেতলোকৰ ভুলসমূহ আপোনালোক গাপ দিব বিচাৰিছে এইটো আপোনালোকক কিন্তু সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে যদি তেখেতক কৰায়ত্ব কৰি শাস্তি প্ৰদান নকৰে আমি আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি আমি সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। এগৰাকী শিশুৱে যদি তেখেতৰ ভাইচৰ যোগেদি বা ভিডিঅ' ভাইৰেলৰ যোগেদি তেখেতে অৱগত কৰাইছে যে মোৰ লগত এনেধৰণৰ নিশংস অমানৱীয় ঘটনা ঘটিছে তাৰপিছত কিহৰ এহেজাৰৰ কথা থাকে এই কথা আৰক্ষী বিষয়া মহোদয়ক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। এগৰাকী শিশুৰে কৈ দিয়াৰ পিছত যে মোক উলংঘ কৰি মোক মাৰপিট কৰা হৈছে, মোক উলংঘ কৰি ভিডিঅ' বনাই মোক মাৰি দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে, নহ'লে মই ভিডিঅ' ভাইৰেল কৰি দিম বুলি কোৱাৰ কথা প্ৰচাৰ হোৱাৰ পিছতো আজিৰ তাৰিখত কিয় হাত সাৱটি আৰক্ষী বিষয়াগৰাকী বহি আছে ইয়াৰ উত্তৰ আমাক দিব লাগিব। আৰু আইন উলংঘা অধিকাৰ কৰাৰ যি সুযোগ প্ৰদান কৰিছে খুমটাই আৰক্ষী থানাৰ বিষয়াক ইয়াৰ উত্তৰ আমাৰ এই আৰক্ষী প্ৰশাসনৰ বিষয়াগৰাকী আমাক দিব লাগিব। নন্যথা আজি আমাৰ খুব কম 1000ৰ পৰা 500 মানুহ ভিতৰত আহিছে কিন্তু আমি ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত কৰাবলৈ আমি বাধ্য হ'ম এই কথা আমি স্পষ্ট কৰিছোঁ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনক। আৰু দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াত যিসকল বাখণ্ড ব্যক্তিসকল জড়িত হৈছে আমি গম পাইছোঁ 6 গৰাকীকৈ ব্যক্তিক তেখেতসকলে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। 6 গৰাকী ব্যক্তিক জেল হাজতলৈ প্ৰেৰণ কৰি হাত সাৱটি বহি থাকিলে তেখেতসকলৰ দায়িত্ব সমাপন নহয়। অসম আৰক্ষী বিষয়া গোলাঘাট জিলা প্ৰশাসন বিষয়া আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যদি তেওঁলোকে আজিৰ ভিতৰতে ব্যৱস্থা নকৰে কৰায়ত্ব কৰিবৰ কাৰণে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব, আমাৰ সংগ্ৰাম অবিৰতভাৱে চলি থাকিব এই কথা স্পষ্ট ঘোষণা কৰি দিলোঁ।